নমস্কাৰ। আজি মই DQC ডিষ্ট্ৰিক্ট কোৱালিটি কনচালটেণ্ট। আমাৰ এনকুৱাছ হয় প্ৰত্যেক আজিকালি ফেচিলিটিবিলাকত এনকুৱাছ কৰিব লাগে, নেশ্যনেল ষ্টেণ্ডাৰ্ড হয়। সেই পৰ্যায় অনুক্ৰমে আমাৰ ফেচিলিটিক কিমান সুবিধা দিছোঁ পেচেণ্টক, কমিউনিটিখিনি, সেইখিনি হিচাপে আমি তাৰ ষ্টেণ্ডাৰ্ড আমি গাইডলাইনটো আমি ফুলফিল কৰিব লাগে। তো তেনেকৈ আমি প্ৰতিটো ফেচিলিটি ৰেডি কৰিব লাগে। তো আমাৰ প্ৰতিটো বিভাগে আমাৰ ধৰক 7টা পেকেজত কৰা হৈছে, লাহে লাহে তাতকৈ বাঢ়িব, 12টা হ'বগৈ। এতিয়া প্ৰতিটো ডিপাৰ্টমেণ্টৰে ধৰক চকুৰ হওক, কাণৰ হওক, তেনেকৈ বাকী হয় মেণ্টেল হেল্থৰ হওক, তাৰপিছত NCD এইটো নন কমিউনিকেবল ডিজিজ, তেনেকৈ বিভিন্ন ধৰণৰ আমাৰ 7টা পেকেজত এছেছমেণ্ট আমাৰ দিয়া হয়, ছাৰ্ভিচ দিয়া হয়। তো সেই ছাৰ্ভিচবোৰ কিমান দূৰ কৰিব পাৰিছে, কিমান ডকুমেণ্টেশ্যন ৰেডি কৰিব পাৰিছে, তো সেইখিনিৰ ওপৰত আমাৰ নেশ্যনেল লেভেলত এটা এছেছৰ আহে, তেওঁলোকে আমাৰ আজি গোটেই দিনজোৰা সেইখিনি ডকুমেণ্টেশ্যন চাব, পৰীক্ষা কৰিব। তাৰপিছত যদি তেওঁলোকে সেই হিচাপে আমাৰ ইমানটো আমি পাছ কৰিব পাৰোঁ, 70% পালে আমি পাছ হ'ম। যদি পাছ কৰিব পাৰোঁ তেতিয়াহ'লে এই হস্পিটেলখন আমাৰ নেশ্যনেল চাৰ্টিফাইড হ'ব। এনকুৱাছ চাৰ্টিফাইড হ'লে আমাৰ 3 বছৰৰ কাৰণে আমি কমিউনিটিখিনিও এটা কোৱালিটি ষ্টেণ্ডাৰ্ডত তেওঁলোকে ট্ৰিটমেণ্ট কৰিছে বুলি তেওঁলোকে কৰিব পাৰিব। তো সেয়াই আমাৰ ইমানেই। তাৰপিছত এতিয়া চাওঁ আজি কি হয় দিনটো, তাৰপিছত আৰু দেখা যাব। এতিয়া আমাৰ লগত আছে আমাৰ DPM ছাৰ, তেওঁ দুআষাৰ ক'ব। আমাৰ কোৱালিটি কনচালটেণ্টে ক'লেই যে আচলতে আজি আমি এই দিনটো কেলৈ উদযাপন কৰা হৈছে। আমাৰ যেনেকৈ শিক্ষা বিভাগৰ গুণোৎসৱ হয়, তেওঁলোকৰ স্কুলবিলাকৰ যিটো মানদণ্ড থাকিব লাগে, সেই মানদণ্ডটোৰ কাৰণে যেনেকৈ গুণোৎসৱ হয়, আমাৰ স্বাস্থ্য বিভাগতো হয়, এনকুৱাছ বুলি হয়, আমাৰ কায়কল্প বুলি হয়, লক্ষ্য বুলি হয়, তেনেকুৱা আমাৰ এইটোৱে আমাৰ কায়কল্পটো আমাৰ ষ্টেটৰ ভিতৰতে হয়, কিন্তু এনকুৱাছটো আমাৰ নেশ্যনেল লেভেলৰ পৰা আমাৰ ইয়াতে পৰ্যবেক্ষণ কৰিবলৈ আহে। আচলতে এটা স্বাস্থ্য খণ্ডত বা এতিয়া আমাৰ এইটো আৰ্ম হয়, আয়ুষ্মান আৰোগ্য মন্দিৰ বা চাব চেণ্টাৰবিলাকত থাকিব লগা যিখিনি সুবিধা, সেই সুবিধাখিনি আছে নাই, আৰু আমাৰ এই বেনিফিচিয়াৰীখিনি আচলতে আমাৰ এই এৰিয়াটোত থকা যিখিনি লোক আছে, মানুহ আছে, তেওঁলোকে পাব লগা ছাৰ্ভিচবোৰ এই অনুষ্ঠানটোৰ যোগেদি পাইছেনে নাই পোৱা, আৰু ছাৰ্ভিচবোৰ দিবলৈ যিখিনি বস্তুৰ ইয়াতে প্ৰয়োজন হয়, সেই প্ৰয়োজনীয় বস্তুবোৰ আচলতে চাব চেণ্টাৰৰ ভিতৰত আছেনে নাই, আৰু লগতে ইয়াতে থকা যিটো ষ্টাফখিনি আচলতে যিমানখিনি ষ্টাফ থাকিব লাগে সেইখিনি আছেনে নাই, এই গোটেই কথাখিনি চাবৰ কাৰণে আচলতে আজি আমাৰ এই অনুষ্ঠানটো হয়, এনকুৱাছটো হয়, নেশ্যনেল লেভেলৰ পৰা আহে। তেওঁলোকে চাই গৈ, আৰু আমি কেনেধৰণে ৰেকৰ্ডবোৰ কিপিং কৰিছোঁ, কেনেধৰণে ৰেকৰ্ড ৰাখিছোঁ, আমি ট্ৰিটমেণ্টবোৰ কেনেকৈ কৰিছোঁ, গোটেই কথাবোৰ চাই মেলি তেওঁলোকে আমাক চাৰ্টিফাইড কৰিব। যদি তেওঁলোকে এখন কুৱেশ্যনিয়াৰ থাকে, কুৱেশ্যনিয়াৰখনৰ বেছ কৰি পিনি তেওঁলোকে কুৱেশ্যন কৰিব, চাব, তাৰ ভিতৰত যদি আমি 70% যদি কুৱেশ্যনে যদি আমি মাৰ্ক ক্লিয়াৰ কৰিবলৈ সক্ষম হওঁ, তেতিয়াহ'লে আমি চাৰ্টিফাইড হ'ম যে এই চেণ্টাৰটোৱে আচলতে যেনেধৰণে ছাৰ্ভিচ দিব লাগে তেনেধৰণে এই এৰিয়াটো ছাৰ্ভিচ দি আছে, গতিকে তেওঁলোকৰ এনকুৱাছৰ চাৰ্টিফিকেটখন দিব পাৰি বুলি তেওঁলোকে চাৰ্টিফাইড কৰিব। আৰু সেই এনকুৱাছৰ যেতিয়া চাৰ্টিফাইড হৈ যোৱাৰ পাছত সেই এনকুৱাছৰ বেছ কৰি পিনি আমাৰ কি হৈছে, আমি মানুহখিনিক কি হৈছে ছাৰ্ভিচটো ভৱিষ্যতৰ কাৰণে দি আছেনে নাই, সেই কথাটোৰ কাৰণে আকৌ এবাৰ আমাৰ ইয়াতে ক'ব নোৱাৰাকৈ তেওঁলোকে আকৌ পৰ্যবেক্ষক পঠায়। সেই পৰ্যবেক্ষকবিলাক ক'ব নোৱাৰাকৈ আহিব, এতিয়াতো আমাক জনাই আহিছে, তেতিয়া নজনোৱাকৈ আহিব। আমি সেই চাৰ্টিফিকেটখন ল'লোঁ সঁচা, তাৰ পাছৰডোখৰত আমি কামখিনি কেনেধৰণে কৰি আছোঁ সেই কথাখিনি চাবলৈ আহিব। বিশেষকৈ আজি এই অনুষ্ঠানটোত সেইকাৰণে আমি আচলতে অনুষ্ঠিত কৰা হৈছে। আমাৰ এজন অৰুণাচলৰ পৰা আহিছে আৰু এজন আমাৰ ৱেষ্ট বেংগলৰ পৰা আহিছে। দুইজন ছাৰে চাই আজি কি কৰে, কি পায়, তেওঁলোকে আমি পোৱাখিনি আমাক শিকায়। আমাৰ যিখিনি ড্ৰবেক আছে সেইখিনি তেওঁলোকে আমাক দেখাই থৈ যাব। যদি আমি কৰিব লগাখিনি আছে, আমি পাছত সেইখিনি কৰি পিনি ফুলফিল কৰিম। ঠিক আছে। আজি আমি নলবাৰী আৰ্মত নেশ্যনেল লেভেল এনকুৱাছ চাৰ্টিফিকেশ্যনৰ কাৰণে এছেছমেণ্টৰ কাম আৰম্ভ হৈছে। আমাৰ দুজন এছেছমেণ্ট, নেশ্যনেল লেভেল এছেছমেণ্ট, এজন অৰুণাচলৰ পৰা আৰু এজন কলিকতাৰ পৰা আহি উপস্থিত হৈছে। এই এনকুৱাছ লেভেল চাৰ্টিফিকেশ্যনটো আমাৰ প্ৰতিটো হেল্থ ইনষ্টিটিউশ্যনত পাব লাগে, যিহেতু আমাৰ যিখিনি আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ আৰু যিকেইটা সুবিধা আমাৰ ইয়াত ডেভেলপমেণ্ট কৰিব লাগে বা থাকিব লাগে, সেই সুবিধাসমূহ ইয়াত আছে নে নাই তেখেতসকলে
ইয়াৰ বিষয়ে এছেছমেণ্ট কৰিব আৰু এছেছমেণ্ট কৰাৰ পাছত তেখেতে এটা চাৰ্টিফিকেশ্যন দিব, যিটো চাৰ্টিফিকেশ্যন প্ৰতিটো হেল্থ ইনষ্টিটিউশ্যনত থাকিব লাগে, যাতে আমি ৰাইজৰ সেৱা আগবঢ়াই যাব পাৰিম। কোনটো কোনটো জেগাত লোৱা হৈছে? আজি আমাৰ ডিষ্ট্ৰিক্টৰ ভিতৰত আজি অকল নলবাৰীখনে লৈ আছে, বেলেগ বেলেগ ব্লকত আৰু আছে, কেইটামান আছে, বেলেগ ব্লকতো হ'ব। मोनसे गोजोनथाव खौरां, क'क्राझार सहरनि जेआइडि र'डजों नांजाबनाय सुदेमपुरि गांजेमा बाजाराव थानाय आइ आफा मेड लाइफ बिएम हस्पिटालाव बेराम सोखानो हानायनि गोबां खाबुफोर दं। जेरै नोंथाङा आइ आफा मेड लाइफ बिएम हस्पिटालाव गासै समावनो इमारजेन्सि डक्टर्सफोरखौ एभेलेबल मोननो हागोन। आरो बेयाव मेडिकेल लेबरेटरि, फार्मासि, पेडियाट्रिक्स, मेडिसिन, गायन'कल'जि, रेडिय'लजिस्ट, सार्जारि, डेन्टेल, कार्डिय'लजि, गैस्ट्र'न'लजि, यूर'लजि, डेन्टेल एक्सरे, प्ले एरिया, एक्सरे, सनोग्राफि, अटि, थामहिनबा अपारेटिं थियेटार, आइसिइउ आरो एनआइसिइउ, पिआइसिइउफोरनि डक्टरफोरा एभेलेबल दं। लोगोसे नर्मेल डेलिभारि, सि सेक्शन्स, गल ब्लाडार स्टोन, किडनी स्टोन, एपेन्डिक्स आरो हार्नियाफोर बेराम जानायफोरखौ अपारेशन खालामनायनिबो सुबिदा दं। आइ आफा मेड लाइफ बिएम हस्पिटालाव सप्ताफ्रोमबो फार्मासिजों लोगोसे लेबरेटरि आरो सप्ताफ्रोमबो इमारजेन्सि सार्भिसजों लोगोसे 24 घन्टा जेब्लायबो खुलायै थागोन आरो बेयाव लांलाय लाबोलाय खालामनो थाखाय एम्बुलेन्सनि सार्भिसबो थागोन। बेनिखायनो ओनसोलनि सुबुंफोरा बेराम आजारफोरजों भुगिनानै दंब्ला क'क्राझार सहरनि आइ आफा मेड लाइफ बिएम हस्पिटालाव फाहामथाय लाफैनो हागोन। लोगोसे नोंथाङा 9101655430 एबा 8822688026 बे जानबुं नम्बरनि गेजेरजों थोंजों कल खालामना आबुङै खौरां लाहरनो हागोन।